নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰিছোঁ। আজি হৈছে 3 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাই কেনে পালে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাবলৈ নাপাহৰিব। তো প্ৰথমটো খবৰ হৈছে যে হয় সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি। তো সৰু পথাৰৰ অসম যি নাগালেণ্ড সীমান্ত আছে তাতে উত্তপ্ত এটা পৰিস্থিতি হৈছে। দুৰ্বৃত্তই ঘৰ জ্বলাই দিছে। তো সেইখিনিত বহুতখিনি তেনেদৰে সেইখিনি উপদ্ৰৱ চলাইছে। তো সেইখিনি ক্ষেত্ৰত এতিয়া কি হৈছে, একেবাৰে উত্তেজিত হৈ পৰিছে, উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত। তেতিয়া কোনে কি কৰিছে, কেনেকুৱা কি হৈছে সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ক'ব পৰা হোৱা নাই। তো কথাটো হ'ল কি, সৰু পথাৰত সেই যি অসম নাগালেণ্ড সীমান্ত আছে তাত এতিয়া উত্তপ্ত পৰিস্থিতি হৈ গৈছে। তো পৰিৱেশবোৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ হৈ থাকে আপোনালোকে আগতেও দেখিছে বা শুনিছে। সেইখিনি অসম নাগালেণ্ড সীমান্তত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হয়। আৰু যিহেতু এতিয়া আপোনালোকে গমে পাই আহিছে শেহতীয়াকৈ যি উচ্ছেদ চলিছিলে, উচ্ছেদতো তেনেধৰণৰ এটা উত্তপ্ত পৰিস্থিতি হৈছে। এতিয়া কথাটো হ'ল কি, সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি আছে আৰু দুৰ্বৃত্তই সেইবিলাক ঘৰ জ্বলাই দিছে বহুকেইটা। তো আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কি হৈছে সেইখিনি, কেনেদৰে কোনে জ্বলাবলৈ পালে, কি কাৰণত জ্বলাবলৈ সেইখিনি সকলোখিনি চোৱা চিতা কৰাই থকা হৈছে। এতিয়া নেক্সটটো খবৰ হৈছে যে 7 অক্টোবৰত গুৱাহাটীলৈ আহিব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন, যি অসম এছ'চিয়েশ্যনৰ সেইখিনি তাতে ছিংগাপুৰ তাত আছিলেগৈ, সেইখিনি ছিংগাপুৰ এছ'চিয়েশ্যনৰ তাত তেনেদৰে সেইখিনি। তো 7 অক্টোবৰত গুৱাহাটীলৈ আহিব অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন, সেইখিনি জনাইছে SIDক, তেওঁলোকে সেইখিনি জনাইছে। তো দেখা যাওক কেনেদৰে কি সেইখিনি আগন্তুক সময়ত খবৰবোৰ আহে, নিশ্চয় আপোনালোকক জনাম। নেক্সটটো হৈছে আগন্তুক সময়ত এতিয়া বানপানী, যিহেতু এতিয়া প্ৰত্যেকটো সময়তে দেখি পোৱা গৈছে বানপানী সমস্যা কেনেধৰণৰ, আৰু সেইখিনি বানপানী যি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত সকলোখিনি কাম কাজ আগবঢ়াই গৈ আছে বা সেইখিনি কৰিছে, আগতকৈ কমিছে, সেইখিনি সমাধান কৰিব পাৰিছে, মুঠাৰিৰ ক্ষেত্ৰতে হওক বা যি যেনেদৰে নহওক। আৰু আগন্তুক সময়তো হৈ সকলোখিনি অধিক কাৰ্যকৰী দিশে আগবঢ়া হ'ব, সেইখিনি কাম কৰা হ'ব। সেইখিনি ক্ষেত্ৰত পীযুষ হাজৰিকা ডাঙৰীয়াই সেইখিনি মন্ত্ৰী তেনেদৰে কৈছে। তো আগন্তুক সময়ত এই যি বানপানী আছে, বানপানী কেনেদৰে ৰোধ কৰিব পাৰি বা কি প্ৰকাৰে কেনেদৰে আগতকৈ কমাব পাৰি, সেই সকলোখিনি চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত তেনেদৰে কৈছে। আৰু যিহেতু আগতকৈ ভালমানখিনি তেনেদৰে এতিয়া সেইখিনি ৰোধ কৰিব পৰা হৈছে। এতিয়া নেক্সটটো খবৰ হৈছে যে ফাঁচী বজাৰৰ SS ৰোডত ভয়ংকৰ অগ্নিকাণ্ড। তো ফাঁচী বজাৰত সেইখিনি এটা ভয়ংকৰ অগ্নিকাণ্ড হৈছে। অগ্নিকাণ্ডত বহুতখিনি সেইখিনি সা সামগ্ৰী লোকচান হৈছে। তো তাৰোপৰি এজন লোক নিহত হৈছে সেইখিনি। তো বহুত এটা দুখ লগা বিষয়। আৰু এইখিনি আমি যিমানেই অত্যাধুনিক দিশে আগবাঢ়ি গৈ আছোঁ, গাড়ী মটৰে হওক বা যি যেনেদৰে নহওক, এতিয়া গেছৰ ক্ষেত্ৰতে হওক, চিলিণ্ডাৰটো সেইখিনি অগ্নিকাণ্ডতে যেতিয়া সঘনাই হয় বা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰে, তো তেনেকুৱা এটা যান্ত্ৰিক বিজুতিৰ ফলতে হয়। তো সেইখিনি ক্ষেত্ৰত সকলো সাৱধান হোৱা উচিত। আৰু এতিয়া ফাঁচী বজাৰৰ যি SS ৰোডত সেইখিনি ভয়ংকৰ অগ্নিকাণ্ড হৈছে। নেক্সটটো খবৰ হৈছে যে 14 দিনৰ CID জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমিত পঢ়া, আপোনালোকে গম পাইছে, মহন্তক সেইখিনি CID জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক সেইখিনি গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে গমেই পাইছে। তো নেক্সটটো খবৰ হৈছে যে 5 অক্টোবৰত সাতগ্ৰামৰ মহিলাই কি কৰিব, শপত গ্ৰহণ কৰিব। তো 5 অক্টোবৰত সাতগ্ৰামৰ মহিলাই শপত গ্ৰহণ কৰিব আৰু নিৰ্বাচনৰ ফলাফল আপোনালোকে ইতিমধ্যে পাইছে সকলোখিনি। তো এইখিনি আপোনালোকৰ যি আগন্তুক সময়ত যদি তেওঁলোকৰ সেইখিনি কেনেদৰে কি সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকক নিশ্চয় জনাম। চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।